তো এখন হৈছে প্ৰশ্ন কাকতখন মই মাত্ৰ 10 কৰিছো। Hey guys, welcome back to my YouTube channel Arif Blog. Vlogটো ষ্টাৰ্ট কৰাৰ প্ৰথম আগতে মই আপোনালোকক কৈ দিওঁ যে আমাৰ ৰমজান মাহৰ আপোনালোক সকলোকে আন্তৰিক শুভেচ্ছা থাকিল। ঠিক আছে। আৰু আমাৰ ইছলাম ধৰ্মৰ এটো হৈছে এটা পবিত্ৰ মাহ। আমি আজি ৰোজাত আছো, আলফাজ আৰু মই ন। তো আজি আমাৰ হাই সেকেন্ডাৰী আসামিজ এক্সাম আছে, আজি হাই সেকেন্ডাৰী। তো এনেকুৱা ৰোজাৰ মাজত এক্সাম পৰি গ'ল। ৰোজাৰ মাজত এক্সাম পৰিলে অলপমান বিশেষকৈ প্ৰব্লেম হয়, বিশেষকৈ ভাতি পেলা টাইমটোত মানে আমাৰ ইফতাৰ কৰা টাইমটো অকণমান খেলি মেলি হৈ যায়। ইমান বেছি উৎপাদতো কৰিব নোৱাৰি এইবিলাক কাম। আজি হৈছে এক্সাম, আসামিজ এক্সাম। তো আমিতো এক্সামটো দিব লাগিবই, তথাপিও আমি ৰোজাটো এৰিব নোৱাৰোঁ, এক্সামো এৰিব নোৱাৰোঁ। তো আমি ৰোজাও ৰাখিছোঁ আৰু ৰোজা ৰাখি পেলাই আজি এক্সাম দিম। এক্সামটো দি আহোঁগৈ প্ৰথম, তাৰপিছত আপোনালোকক লগ পাই আছোঁ যে এক্সাম কেনেকুৱা হ'ল, কেনেকুৱা আহিছে এক্সামৰ পেপাৰ, গোটেইখিনি আপোনালোকক ভালকৈ বুজাই ক'ম। ফাৰ্ষ্ট এক্সামটো দি আহোঁগৈ দিয়ক। The next day. So guys, যোৱাকালি যি ভিডিঅ'টো কৰা ৰ'ল তাতে ৰৈ গ'ল। তো আজিহে মই ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰিছোঁ। মানে যোৱাকালি একদমেই টাইম নিমিলে, একো টাইম নিমিলে, মেকআপ নহ'ল। যোৱাকালি 5টা বজাত মানে গেটৰ পৰা ওলাব দিছে এক্সাম হলৰ পৰা। মানে এক্সাম শেষ হৈ গ'ল 4:30টাত, কিন্তু মানে বহি চহি হিচাপ কৰা কি কৰা এইবিলাক মানে কৰোঁতে পুৰা 5টা বজাতহে ওলাইছোঁ মানে এক্সাম হলৰ পৰা। পুৰা টাইম মিলা নাই। আমাৰ ৰোজাৰ যোনটো ইফতাৰৰ এটা নিৰ্দিষ্ট টাইম থাকে, সেই নিৰ্দিষ্ট টাইমটোৰ মতে আমি ইফতাৰ কৰিব লাগিব, নহ'লে আমাৰ সেই ৰোজাটো নহ'ব। তো যিসকল ইছলাম ধৰ্মৰ লোকে মোৰ এই ভিডিঅ'টো চাই আছে সিহঁতে গম পায় কেনেকুৱা আমাৰ ইছলাম ধৰ্মৰ ৰমজান মাহৰ নিয়মটো, মানে ইফতাৰ কৰা, ৰোজা ৰখা, গোটেই নিয়মখিনি জানেই, মই বুজাই ক'ব নালাগে। কালি মই একদম ভিডিঅ' একো কৰিব নোৱাৰিলোঁ, না কিবা মোৰ লগৰকেইটাৰ পৰা একো সুধিব নোৱাৰিলোঁ, আপোনালোকক জনাব নোৱাৰিলোঁ যে মোৰ লগৰকেইটাই কিমান কৰিছে, কি কৰা নাই। ময়ো একো ভিডিঅ' কৰিব নোৱাৰিলোঁ, কাৰণ ভিডিঅ' কৰা হয় ৰাতি হৈ গ'ল হয়। আচ্ছা। চ' সেইকাৰণে একো ভিডিঅ' নকৰিলোঁ। এতিয়া ডাইৰেক্ট ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰিছোঁ ৰাতিপুৱা, মানে যোৱাকালি এক্সাম দিলোঁ, আকৌ এতিয়া ষ্টাৰ্ট কৰিছোঁ। তো এখন হৈছে প্ৰশ্ন কাকতখন। আপোনালোকেতো গম পাইছে, যিসকলে আছামিজ এক্সাম দিছে এইচএছৰ, সকলোৱে গম পাইছে কেনেকুৱা হৈছে প্ৰশ্ন কাকতখন। তো মোৰ মতেতো এনেকুৱা লাগিছে প্ৰশ্ন কাকতখন বহুত বেছি হাৰ্ড কাটিছে। তো আপোনালোকৰ মতে কেনেকুৱা কাটিছে কমেণ্টত জনাবলৈ নাপাহৰিব। আপোনালোকৰ কাৰ এক্সাম ভাল হৈছে, কাৰ বেয়া হৈছে, কোনে কিমান কৰিলে, গোটেইখিনি কমেণ্টত জনাব। চ' মইতো আপোনালোকক মোৰ সঁচা কথাটো কৈছোৱেই যে মই মাত্ৰ 10 কৰিছোঁ। তো এনেকুৱাই হ'ল আৰু মোৰ এক্সাম গম পাইছে। মই একদম ধুনীয়াকৈ খোলাখুলিকৈ কৈ দিছোঁ। তো আপোনালোকৰ এক্সামৰ বিষয়ে কমেণ্টত জনাবলৈ নাপাহৰিব। দিয়ক বাই বাই আজিৰ ভিডিঅ'টোত। আৰু মোৰ এইচএছ এক্সাম কাৰ শেষ হ'ল এইটো কমেণ্টত জনাব। মোৰতো একদম 17 তাৰিখলৈ আছে, লাষ্ট এক্সামটো আছে এন্থ্ৰপ'লজি। আৰু কাৰ এন্থ্ৰপ'লজি আছে কমেণ্টত জনাব, আৰু জিঅ'গ্ৰাফি কাৰ আছে সিও কমেণ্টত জনাব। বাই। अब तुम लोग गलती से अगर नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर अपने जीजा जी फेंक के मारो या फूफा जी, मुझे नहीं पता, बस क्लिक हो जाना चाहिए।